শ্রদ্ধা রাইজ এক মিনিট শ্রদ্ধা রাইজ আজি আমি মঙ্গলদৈ সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী নীলিমা দেৱীক বিজয়ী কৰাৰ বাবে আপোনালোকক অনুৰোধ জনাবলৈ আমি আহি উপস্থিত হৈছোঁ। আপোনালোকে এইবাৰ ইলেকশ্যনত নীলিমা বাইদেউক জিকাবনে নিজিকাব? বিজেপিক ভোট দিবনে নিদিব? মোদী চৰকাৰ লাগিবনে নালাগে? সকলোকে লাগিব। তেতিয়াহ'লে মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, গুৰুজ্যোতি দাস, বসন্ত দাস, নীলিমা দেৱী, বন্দে বন্দে। মই আপোনালোকক দুই তিনিটা কথা কম। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ দুই এদিনতে আমি প্ৰকাশ কৰিম, কিন্তু আগতীয়াকৈ মই আপোনালোকক ক'ব বিচাৰোঁ, যোৱাবাৰ আমি কৈছিলোঁ চৰকাৰ আহিলে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। এইবাৰ আমি আপোনালোকক জনাব খুজিছোঁ, বিজেপি চৰকাৰ আহিলে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী আজি আপোনালোকে দেখিছে যিবিলাক পৰিয়ালে কেতিয়াও এটা চৰকাৰী চাকৰি পাম বুলি আশা কৰা নাছিলে, আজি নিকা নিযুক্তিৰ বাবে ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আমি এই যিটো কৰ্মযজ্ঞ ইয়াক আমি আগুৱাই লৈ গৈ থাকিম আৰু অসমখনক আমাৰ যুৱক যুৱতীসকলৰ বাবে এখন সপোনৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ আমি আমাৰ আই মাতৃসকলক আমি 10,000কৈ টকা দিছিলোঁ উদ্যমিতাৰ বাবে। এইবাৰ আমি আই মাতৃসকলক 25,000 টকাকৈ দিম। এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছোঁ। যিসকলে অৰুণোদয় পাইছে পাই থাকিব, যিসকলে অৰুণোদয় পোৱা নাই নতুনকৈ আমি আৰু 20 লাখ মহিলাক নতুনকৈ আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধা ৰাইজ, 100 টকাত আমি চেনি পাইছোঁ, দালি পাইছোঁ, নিমখ পাইছোঁ। এতিয়া